আজি হ'ল উৰুকা এয়া চাওক লোকেল চিকেন মানে লোকেল কুকুৰা আৰু ইপিনে গাহৰি ঠিক আছে ইপিনে গাহৰি দেখি আছে আপোনালোকে আৰু পোনপ্ৰথমে আপোনালোকক সকলোকে ভোগালী বিহুৰ আন্তৰিক শিৰ মৰম আৰু শ্ৰদ্ধা জনাইছোঁ আৰু অসমৰ বিভিন্ন প্ৰান্তৰ লগতে আমাৰ গাঁওখনতো আমি প্ৰীতি ভোজ আমি এনেকৈ কাৰ্যসূচী থাকে প্ৰতি বছৰে ঠিক আছে উৰুকাৰ দিনটোত এয়া চাওক আপোনালোকে আৰু ইপিনে গোটেইখিনি শাক পাচলি হৈ গ'ল এতিয়া এয়া দেখিবলৈ পাই আছে আপোনালোকে তো বন্ধু বান্ধৱীসকল আজিৰ দিনটোত স্পেচিয়েল মানে সকলোতকৈ আমাৰ অসমবাসীৰ কাৰণে এনেকুৱা এটা ভাল লাগে এই পৰিৱেশটো হয় নে নহয় কি বিচিত্ৰময় পৰিৱেশ নহয় জানো আমাৰ আই মাতৃসকল দেখিছে আপোনালোকে সকলোৱে একত্ৰিত হৈ পেলাই আহিছে আমি যিহেতু প্ৰতি বছৰ তাহানি আজু ককা দিনৰ পৰা এনেকৈ চলি আহিছোঁ এয়া চাওক আপোনালোকে আমাৰ খুৰাহঁতে জেঠাহঁতে এওঁলোকে মানে কলৰ যিটো মানে দনা ঠিক আছে দনাত ভাত খাই তাহানি দিনৰ পৰা আমি এনেকৈ চলি আহিছোঁ আমি কোনো থালত নাখাওঁ এনেকৈ যিটো আপোনাৰ প্লাষ্টিকেৰে বনোৱা থালত তেনেকৈ নাখাওঁ এনেকৈ মানে বিয়া বাৰুৰ ক্ষেত্ৰতো বেলেগ কথা ঠিক আছে আৰু এইটোৱে দেখালোঁ আপোনালোকক আৰু এটা সুন্দৰ পৰিৱেশত মানে প্ৰীতি ভোজ মানে এনেকৈ কৰিব লাগে বছৰৰ এবাৰটো কৰাই হয় নহয় জানো আপোনালোকে সকলোৱে জ্ঞাত এই কথাটো আৰু কিছু সময়ৰ পিছত আমি সকলোৱে ভাত এসাঁজ খাম মনোৰঞ্জনভাৱে ঠিক আছে এয়া আই মাতৃসকল একদম কামত লাগি গৈছে কোনোবাই শাক কুটিছে তেনেকৈ আৰু মানে সকলোৱে ব্যস্ত আৰু মানে সকলোৰে ফূৰ্তি আজিৰ দিনটো গাখন মানে 7খন 8খন লাগিছে আৰু সকলোৱে মানে ইমানকৈ ভাল লাগিছে সকলোকে দেখি পেলাই এনেকুৱা এখন মানে পথাৰৰ মাজত এনেকুৱা মুকলি পৰিৱেশত এনেকুৱাকৈ সকলোৱে একদম মিলিজুলি আহি গৈছে সেইটো কাৰণে খুবেই ভাল লাগিছে ঠিক আছে তো বন্ধু বান্ধৱীসকল আপোনালোকৰ মতামত বিচাৰিছোঁ আৰু ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব এইটোৱে দেখালোঁ আপোনালোকক আৰু অসমৰ কাৰণে আজিৰ দিনটো খুবেই স্পেচিয়েল সকলোৱে জ্ঞাত নহয় জানো তো আজিলৈ ৰাখিছোঁ ধন্যবাদ আপোনালোকক